শীঘ্ৰেই বন্ধ হ'ব পাৰে সুলভ্য মূল্যৰ চাউল। ৰাজ্যৰ ৩৩,৪০০ সুলভ্য মূল্যৰ ব্যৱসায়ীৰ পানীত হান হুঁচৰা অৱস্থা। ৰঙিয়াত সদৌ অসম সুলভ্য মূল্য ব্যৱসায়ী সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। যি সময়ত ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত বিতৰণ কৰি আছে ৰেচন কাৰ্ড, তেনে সময়তে সুলভ্য মূল্যৰ ব্যৱসায়ীসকলে তুলিলে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ। চৰকাৰৰ নিৰ্দেশ মৰ্মে আজিলৈ যোগান ধৰি আহিছে ব্যৱসায়ীসকলে সুলভ্য মূল্যৰ সামগ্ৰী, কিন্তু তেওঁলোক প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে চৰকাৰৰ বিৰুদ্ধে। বৰ্তমান চৰকাৰে যিদৰে ব্যৱসায়ীসকলক প্ৰাপ্য যোগান ধৰিছে, সেয়া কোনো প্ৰকাৰৰ প্ৰাপ্য নহয় বুলি ক্ষোভ প্ৰকাশ কৰে। আজি ৰঙিয়াত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সভাৰ আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা আমাৰ মিডিয়া সভাৰ বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি এই মিটিংখনৰ বিশেষ উদ্দেশ্য হ'ল সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ বৰ্তমান ৩৩,৪৮০জন দোকানী পৰিয়াল। আমি এই পৰিয়ালটোৱে কিছু আমাৰ পৰিয়াল পোহপাল যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ লগত দাবী উত্থাপন কৰি আহিছোঁ। ১ নম্বৰ দাবী হ'ল আমাৰ কমিশ্যন বৃদ্ধি, দ্বিতীয় দাবী হ'ল আমাৰ মাহিলী পাৰিতোষিক ৩০,০০০ টকাকৈ, আৰু আমি ৩ নম্বৰত আছে আমাৰ হেণ্ডেলিং লছ। যিটো চাউল আমি দিওঁতে আমাৰ দোকানীসকলৰ লছ হয়, তাৰ বাবে আমাৰ হেণ্ডেলিং লছৰ বাবে 1 কেজিকৈ চাউল, এনেধৰণৰ আমাৰ 13টা দাবী আছে। এই দাবীকেইটাক লৈ আমি যোৱা ডিচেম্বৰ মাহৰ পৰা মানে জানুৱাৰী মাহৰ চাউল ডিষ্ট্ৰিবিউশ্যনৰ আমাৰ বন্ধৰ কাৰ্যসূচী আছিলে। এই বিষয়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমি 3বাৰকৈ মিলিত হৈছোঁ, অসমৰ খাদ্যমন্ত্ৰীৰ লগত 5বাৰকৈ মিলিত হৈছোঁ। তেখেতসকলে কিন্তু আজিলৈকে আমাক প্ৰলোভনেই দি থাকিলে। যোৱা 28 ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাত খাদ্যমন্ত্ৰীয়ে নিজে এখন সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ লগত আলোচনাৰ মিটিং আহ্বান কৰিলে। আমি সুদূৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ তাত কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া উপস্থিত হৈ তেখেতৰ লগত আলোচনা কৰিছিলোঁ। তেখেতসকলে আমাক মন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰিছিলে যে আপোনালোকৰ দাবীটো উঠাই লওক, আৰু মই অতি সোনকালে জানুৱাৰী মাহৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আপোনালোকৰ যি সমস্যা, এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আগভাগ ল'ম, আৰু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ সমস্যা সমাধান কৰিব বুলি আমাক কথা দিছিলে। সেই বিনিময়ত আমি যোৱা 1, 2, 3 তাৰিখে সদৌ ভাৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ নিৰ্দেশমৰ্মে 3 দিনীয়াকৈ আমি চাউল ডিষ্ট্ৰিবিউশ্যন বন্ধ ৰাখিছিলোঁ। কিন্তু 4 তাৰিখৰ পৰা আগন্তুক মাঘৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখি আৰু নতুনকৈ অসম চৰকাৰে কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰা দুখীয়া ৰাইজৰ কাৰ্ডৰ কাৰণে লক্ষ্য ৰাখি আমি চাউল বিতৰণৰ প্ৰক্ৰিয়াটো 4 তাৰিখৰ পৰা আমি আৰম্ভ কৰি 10 তাৰিখৰ আমি শেষ কৰিছোঁ। কিন্তু অসমৰ মাননীয় খাদ্যমন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াদেৱে আমাৰ এই ৩৩,৪৮০জন দোকানীক এনেকুৱা এটা প্ৰলোভন দিব বুলি আমি কোনো দিনাখনেই কল্পনা কৰা নাছিলোঁ আৰু ভবা নাছিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও অৰুণোদয় আঁচনিকে আদি কৰি কৃষিৰ পইচাকে আদি কৰি সকলোকে পইচা দিব পাৰে, কিন্তু আমাৰ দোকানীসকলক 180 টকা পাৰ কুইণ্টেল কমিশ্যন দিয়ে আমাক মানে তেখেতে আশা দি ৰাখিছে আৰু আমাক কামত খটুৱাই ৰাখিছে। আপোনালোকে চাওক, মহামাৰী কৰোণাৰ সময়ত আমি যিমানখিনি কষ্ট কৰিলোঁ, সেই কষ্টখিনিও আজিও কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই আমাৰ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী তথা আমাৰ বেদনাখিনি কিন্তু তেখেতে বুজি নেপালে। সেয়েহে আমি আজি এই সভাখন আয়োজন কৰিছোঁ। অনাগত দিনত হয়তো আমি অহা মাৰ্চ মাহৰ পৰা আমি চাউল ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া আমি বন্ধ ৰাখিবলৈ বাধ্য হ'ম, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা খাদ্যমন্ত্ৰীক আমি জনাই দিম যে তেখেতসকলৰ আগত আহি থকা G24 ইলেকশ্যনত ৩৩,৪৮০জন দোকানীৰে কি প্ৰতিনিধিত্ব ল'ব, সেইটো তেখেতসকলে সময়ত বুজি পাব। চৰকাৰৰ গাফিলতি কথা হ'ল কি যে তেখেতসকলে যোৱাকালি পৰহি এতিয়া ছাৰ্ভাৰ ডাউন, আমি কমিশ্যনাৰলৈকে ফোন কৰিছোঁ, পৰহি ছাৰ্ভাৰ ডাউন। সেই সময়ত যদি গ্ৰাহকে চাউল আনিবলৈ যায়, দোকানীজনে যেতিয়া ক'ব ছাৰ্ভাৰ যেতিয়া ফিংগাৰপ্ৰিণ্ট নহ'ব, আমি চাউল কাকো 100 গ্ৰামো দিব নোৱাৰোঁ, কিয়নো বৰ্তমান পোষ্ট মেচিনৰ দ্বাৰা চাউল ডিষ্ট্ৰিবিউশ্যন হৈ আছে। এই ক্ষেত্ৰত অসমত উন্নত মানৰ ছাৰ্ভাৰ দি নেটৱৰ্ক প্ৰব্লেমটো সমস্যাটো সমাধান যদি কৰে, তেতিয়া গ্ৰাহক কেতিয়াও দোকানীৰ ওচৰৰ পৰা ঘূৰি যাবলগীয়া নহয়।
6 মাহ বছৰ দিনলৈ প্ৰাপ্য বন্ধ কৰি ৰখাৰ অভিযোগ ৰাইজৰ যোগান বিভাগৰ বিৰুদ্ধে ব্যৱসায়ীসকলৰ প্ৰাপ্য সময়ত আদায় দিবলৈ চৰকাৰক আহ্বান জনোৱাৰ উপৰিও প্ৰাপ্য বৃদ্ধি কৰিবলৈ দাবী জনায় অন্যথা সুলভ্য মূল্যৰ চাউল বিতৰণ নিৰ্দিষ্ট কাললৈ বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক